সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, জীৱনত সুখ শান্তি বিচাৰি সকলোৱে নিজৰ ধৰ্ম অনুসৰি ভগৱানক প্ৰাৰ্থনা কৰে। অসমৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ নিবাসী প্ৰদীপ কৌছো ইয়াৰ ব্যতিক্ৰম নাছিল। তেওঁ বহু বছৰ ধৰি পৰম্পৰাগতভাৱে বিভিন্ন দেৱ দেৱতাৰ পূজা অৰ্চনা আৰু উপবাস আদি কৰি আহিছিল। কিন্তু ইয়াৰ পিছতো তেওঁৰ শাৰীৰিক আৰু আৰ্থিক অৱস্থা ক্ৰমান্বয়ে বেয়াৰ ফালেহে গৈছিল। আনকি বিয়াৰ 4-5 বছৰলৈকে তেওঁলোক নিঃসন্তান আছিল। কিন্তু যেতিয়া তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰিলে, তেওঁৰ জীৱন সম্পূৰ্ণ সলনি হৈ পৰিল। তেওঁৰ পুৰণি ৰোগ ভাল হ'ল, সন্তান প্ৰাপ্তি হ'ল, আৰ্থিক সমস্যা দূৰ হ'ল আৰু তেওঁ নিচাযুক্ত দ্ৰব্য সেৱন কৰাও চিৰদিনৰ বাবে ত্যাগ কৰিলে। সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁক কি এনে তত্ত্বজ্ঞান দিলে, যাৰ ফলত তেওঁৰ জীৱনৰ সকলো সমস্যা দূৰ হৈ গ'ল? আহকচোন আজি আমি তেওঁৰ মুখৰ পৰাই শুনো। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মোৰ নামটো শ্ৰী প্ৰদীপ কোচ। আপুনি কোন ঠাইৰ পৰা আহিছে? মই ঢেকীয়াজুলি, জিলা শোণিতপুৰ, ৰাজ্য অসমৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা মই 30/8/2021 চনত লৈছিলোঁ। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই পৰম্পৰাগত ভক্তি সাধনা কৰিছিলোঁ। প্লাছ মই বজৰংবলীৰ ভক্তি কৰিছিলোঁ, মা কালীৰ ভক্তি কৰিছিলোঁ, কৃষ্ণৰো ভক্তি কৰিছিলোঁ। বজৰংবলীৰ ভক্তিত মই উপবাসেও থাকি বজৰংবলীৰ ভক্তি কৰিছিলোঁ। মা কালীৰ ভক্তিত আপোনাৰ চালিচা কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, লগতে আপুনি হনুমানৰ ভক্তি কৰিছিলে, ব্ৰত ৰাখিছিলে, উপবাস ৰাখিছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ, মোৰ সেইবিলাকৰ পৰা ভক্তি কৰোঁতে, বজৰংবলী ভক্তি কৰোঁতে, মা কালী ভক্তি কৰোঁতে, কৃষ্ণৰ ভক্তি কৰোঁতে কোনো ধৰণৰ লাভেই হোৱা নাছিলে। ভক্তি কৰিহে আছিলোঁ, দিনক দিনে অৱস্থা বেয়ালৈ আহিছিলে, কোনো উপায়েই নাছিলে চলিব কৰিব পৰাৰ। তেতিয়া সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ। ছাৰ, যিহেতু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে আপোনাৰ কোনো ধৰণৰ লাভ নাছিলে আৰু আপুনি সেয়েহে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলে, কিন্তু বৰ্তমান আপুনি যি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছেনে ছাৰ? হয়, নিশ্চয় লাভ হৈছে। সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা লোৱাৰ পিছত বহুতো লাভেই হৈছে। প্ৰথম লাভটো হৈছে আধ্যাত্মিক লাভ, যিটো আমাৰ জন্ম মৃত্যু বেমাৰ, সেই বেমাৰৰ পৰা মুক্তি পোৱাটো। আৰু তেনেকুৱা বহুতো লাভ পাইছোঁ। মোৰ বিয়া হোৱাৰ প্ৰায় 4-5 বছৰৰ পিছতো মই একেবাৰে নিঃসন্তান আছিলোঁ। নিজকে নিজে বহুত দুখী আছিলোঁ। গুৰুজীৰ চৰণত আহি সেইটো সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ মই এটি সন্তান পালোঁ গুৰুজীৰ চৰণত ভক্তি কৰি। আৰু দ্বিতীয়তে মোৰ এটা এলাৰ্জি বেমাৰ আছিলে, য'ত নেকি বেমাৰটো মোৰ মোটামুটি 6-7 বছৰ, 8 বছৰ এনেকৈ এলাৰ্জি বেমাৰ হৈছিলে। তাত য'ত নেকি মোৰ খজুৱতি হ'লেই গোটেই দেহাটো ফুলি ফুলি গৈছিলে। য'ত নেকি মই ডক্টৰকো দেখাইছিলোঁ, প্লাছ মোৰ লগত এনি টাইম এলাৰ্জি টেবলেট থাকেই। এলাৰ্জি টেবলেটটো খালে মোৰ 2 দিনৰ পিছতে আকৌ হয়, খাই দিলোঁ 2 দিনৰ পিছত আকৌ হ'ল, তেনেকেই থাকে। সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লোৱাৰ পিছত মোৰ সেই বেমাৰো সম্পূৰ্ণৰূপে, সেই মাৰাত্মক বেমাৰো সম্পূৰ্ণৰূপে দেহাৰ পৰা নোহোৱা হ'ল। আৰু লাভ পাইছোঁ কি, মোৰ চলিবলৈ একেবাৰে ব্যৱস্থা নাছিলে। লকডাউনৰ সময়তে মই নাম দীক্ষা লৈছিলোঁ, তেতিয়াও মোৰ চলিবলৈ বহুত অসুবিধা। কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ গুৰুজীৰ ভক্তি কৰোঁতে গুৰুজীয়ে এটি কৰ্ম সংস্থাপনৰ ব্যৱস্থা গুৰুজীৰ ভক্তিত যেনেকৈ হ'লেও পালোঁ। আজি সেই কৰ্মতে নিজে চলি আছোঁ, পৰিয়ালটো চলি আছে ভালে কুশলে।
ছাৰ এইটো এটা আচৰিত কথা যিহেতু আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ শৰীৰৰ যি সমস্যা আছিলে আপোনাৰ এলাৰ্জি বেমাৰৰ কথা ক'লে আপুনি এলাৰ্জি বেমাৰত আক্ৰান্ত হৈ আছিলে লগতে আৰু আপোনাৰ সন্তান নাছিলে কোনো আপুনি নিসন্তান আছিলে কিন্তু এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে এইটো ছাৰ কেনেকৈ সম্ভৱ এইটো ছাৰ প্ৰথমে আমি যি ভক্তি কৰিছিলোঁ সেয়া শাস্ত্ৰৰ বিৰোধ আছিলে আৰু তেতিয়া আমি কোনো গুৰুৰ ধাৰণ নকৰাকৈ ভক্তি কৰিছিলোঁ তাৰপিছত যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ তেখেতে যেতিয়া ভক্তি বৃদ্ধি দিলে শাস্ত্ৰ অনুকূল ভক্তি কৰিবলৈ দিলে সেই ভক্তিৰ দ্বাৰা সকলোখিনি সম্ভৱ হয় ছাৰ আপুনি যিহেতু ব্যক্ত কৰিছে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি যি নিসন্তান আছিলে বৰ্তমান আপুনি সন্তান প্ৰাপ্ত কৰিলে আৰু লগতে আপোনাৰ শৰীৰৰ যি সমস্যা আছিলে এলাৰ্জি ৰোগত আপুনি আক্ৰান্ত আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে আপুনি আচলতে সন্ত ৰামপাল গুৰু মহাৰাজৰ এই মানে জ্ঞানটো কেনেকৈ প্ৰাপ্ত কৰিলে মই সন্ত ৰামপাল মহাৰাজৰ এই জ্ঞানটো যি আধ্যাত্মিক জ্ঞান সেই জ্ঞানটো প্ৰথমে মোৰ ভকতমতীক ওচৰৰে বাইদেউ এগৰাকীয়ে সন্ত ৰামপাল গুৰু মহাৰাজে লিখা জ্ঞান গংগা কিতাপৰ অকল কভাৰটো দিছিলে সেই কভাৰটো লৈ পেলাই ভকতমতীয়ে ঘৰলৈ আহিলে ঘৰলৈ আহি মোক বস্তুটো দেখাই কৰি সেই কভাৰটো ভকতমতীয়ে দোকানলৈকো লৈ যায় য'ত লৈ তেনেকৈ লৈ যায় আৰু ভকতমতী মোবাইলত মানে গুৰুজীৰ সৎসং কি চেনেলত আহে সেয়া চাই মোকো দেখায় এনেকৈ দেখাই কৰি থাকোঁতে মানে ভকতমতীয়ে মোকো কয় ময়ো গুৰুজীৰ সৎসংলৈ গৈছোঁ য'ত নেকি আপোনাৰ গহপুৰৰ নামদান চেণ্টাৰত গুৰুজীৰ সৎসং লাগে সেই সৎসং চাবলৈকো গৈছিলোঁ যাওঁতে ময়ো মানে গুৰুজীৰ জ্ঞানটোৰ প্ৰতি আকৰ্ষিত হ'লোঁ আকৰ্ষিত হোৱাৰ পিছত এদিন মানে ভকতমতীয়ে ক'লে আপুনিও নাম দীক্ষা লওক তেতিয়া ময়ো মনটো বান্ধিলোঁ যে গুৰুজীৰ চৰণত নাম দীক্ষাটো লৈ ময়ো আত্মকল্যাণ কৰিব বিচাৰিছোঁ তো তেনেকৈয়ে মই গুৰুজীৰ জ্ঞানটো আৰু মানে আশ্ৰমত যাওঁতেই মানে জ্ঞান গংগা কিতাপ এটা লৈ আহি সেই কিতাপ পঢ়ি তাৰ জ্ঞানটো বুজি ময়ো মানে গুৰুজীৰ চৰণত নাম দীক্ষা ল'লোঁ ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি তেখেতৰ সৎসং প্ৰবচন শুনি আপুনি তেখেতৰ জ্ঞান বুজিয়ে তেখেতৰ শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰি আছে আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত কিছু নিয়ম যেনে ধৰক শ্ৰাদ্ধ শ্ৰাদ্ধ কৰ্মকাণ্ড কৰা এইবোৰ কৰিবলৈ মানা কৰে আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে এই মানে কৰ্মকাণ্ডবিলাক কিয় কৰিবলৈ মানা কৰে সন্ত ৰামপাল গুৰু মহাৰাজে সেই বস্তু নিজাববীয়াকৈ কোৱা নাই সেই বস্তুটো যিটো আপোনাৰ শ্ৰাদ্ধ আদি কৰিবলৈ মানা কৰা কথাটো তেখেতে নিজভাৱে কোৱা নাই সেইটো গীতা শাস্ত্ৰটো লিখা আছে কৰিব নালাগে বুলিয়ে সেইটো বস্তুকে গুৰুজীয়ে তাৰমানে যিবিলাক মানে বেদ শাস্ত্ৰ আদি আছে সেই সকলোবিলাকৰ পৰা পঢ়ি সকলোকে জনাই সেই বস্তুটো কৈছে যে শ্ৰাদ্ধ মৰামিত্ৰকৰ কাম এইবিলাক কাম কৰিবলৈ মানা কৰিছে ছাৰ আপুনি এজন সচেতন ব্যক্তি হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যিহেতু আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি যেতিয়া আপোনালোকৰ ভক্তসকলৰ অনুভৱ শুনো তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্নজনে মানে নিচাও ত্যাগ কৰিব পাৰে এই ক্ষেত্ৰত ছাৰ আপুনি এজন সচেতন ব্যক্তি হিচাপে কি ক'ব বিচাৰে প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে নিচা ত্যাগ কৰিব পাৰিনে হয় নিশ্চয় পাৰি ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা নোলোৱাৰ আগতে মই আপোনাৰ মানে নিচা পানী চাদা চিগাৰেট গুটকা তামোল পাণ সকলোৱেই খাইছিলোঁ যিদিনাখনে গুৰুজীৰ চৰণত নাম দীক্ষা ল'লোঁ সেইদিনাখনৰ পৰা মনলৈকো সেইটো বস্তু নহা হ'ল য'ত নেকি মানে বেয়া মাদক দ্ৰব্য গুটকা চিগাৰেট আদি সকলোৱেই মই ত্যাগ কৰিলোঁ বৰ্তমান ছাৰ আপুনি নিচা সেৱন নকৰে নকৰোঁ আৰু ছাৰ আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কিবা ঔষধ সেৱন কৰিব দিয়ে নে অকল কেৱল শাস্ত্ৰৰ অনুকূল মানে ভক্তিয়ে প্ৰদান কৰে নাই গুৰুজীয়ে তেনেকুৱা সন্ত ৰামপাল মহাৰাজে কোনো তেনেকুৱা মানে ঔষধ নিদিয়ে তেখেতে শাস্ত্ৰ অনুকূল ভক্তি বৃদ্ধি দিছে সেই ভক্তি বৃদ্ধি কৰিব দিছে আমাক যিটো সত্য জ্ঞানৰ পৰা তেখেতে আঙুলিয়াই দিছে সেই বস্তুটোকে ভক্তি কৰিবলৈ দিছে সকলো সেই ভক্তিৰ দ্বাৰা সকলোখিনি পৰিত্ৰাণ হয় ছাৰ আপুনি এজন সচেতন ব্যক্তি হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি জীৱক এই কাললোকৰ পৰা উদ্ধাৰ কৰা দ্বিতীয়তে হৈছে যৌতুকৰূপী ৰাক্ষসক নিশেষ কৰা তৃতীয়তে নিচামুক্ত এখন সমাজ গঢ়ি তোলা
তাৰপিছত অন্যান্য মানে আপোনাৰ কুৰীতি কুসংস্কাৰ এইবিলাকৰ পৰা সম্পূৰ্ণ সমাজক মুক্ত কৰা। ছাৰ, আপুনি যিহেতু সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু আপুনি নিজে মত ব্যক্ত কৰিছে যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে, আৰু আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ শৰণলৈ অহাৰ পিছতে আপুনি নিঃসন্তান আছিলে আৰু তাৰ পৰা বৰ্তমান আপুনি এটি সন্তান প্ৰাপ্ত কৰিছে। যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মইনো বাৰ্তা কি দিম, হাতযোৰ কৰি প্ৰাৰ্থনাহে কৰিছোঁ। কাৰণ আগতে মই যি ভক্তি কৰিছিলোঁ সেই ভক্তিৰ দ্বাৰা মোৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে। মই ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ গুৰুজীৰ সৎসং শুনি সেই সৎসঙৰ পৰা মানে গুৰুজীৰ জ্ঞান বুজি মই নাম দীক্ষা লৈ যি নিঃসন্তান যি মোৰ বেমাৰ ব্যাধি আছিল এই সকলোবিলাকৰ পৰা মই মুক্তি পালোঁ গুৰুজীৰ চৰণত নাম দীক্ষা লৈ। মই এই শিক্ষিত সমাজক হাতযোৰ কৰি প্ৰাৰ্থনাহে জনাইছোঁ যে তেওঁলোকেও গুৰুজীৰ দ্বাৰা লিখিত কিতাপ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত, লগতে সন্ত ৰামপালজী মহাৰাজৰ যি মংগল প্ৰবচন, আজিকালি মানুহৰ ঘৰে ঘৰে টিভি মোবাইল সকলো প্লেটফৰ্মতেই গুৰুজীৰ নাম চাৰ্চ কৰিয়েই সকলো জ্ঞানৰ বিষয়ে বা সৎসং চাই গুৰুজীৰ পৰা জ্ঞান লাভ কৰি যদিহে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰে আপোনালোকেও মোৰ নিচিনাকৈ লাভ পাব। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত ছাৰ আমি অসমৰ পৰা যদিহে তেওঁৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে কেনেকৈ ল'ব পাৰিম ছাৰ? ছাৰ, সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ তেনেই সহজ, কাৰণ আজিকালি সকলোৰে হাতে হাতে মোবাইল ফোন, ঘৰে ঘৰে টিভি আছে। সেই টিভি চেনেলত আৰু বিভিন্ন প্লেটফৰ্ম ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত গুৰুজীৰ সন্ত ৰামপাল মহাৰাজৰ নাম লিখি চাৰ্চ কৰিলে গুৰুজীৰ সৎসং আহে। সেই সৎসঙত চলি থাকোঁতে তলত নম্বৰ আহে, সেই নম্বৰত ফোন কৰি আপোনালোকে গুৰুজীৰ পৰা নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। परमेश्वर कोय मैं रोवत हूँ सृष्टि को, सृष्टि रोवे मोहे, गरीबदास इस वियोग को समझ न सकता कोई। আমার পিতাই কয়, আমার ভগৱানে কয় যে মই তোমালোকৰ বাবে কান্দি আছো, তোমালোকৰ বাবে ভ্ৰমি ফুৰিছো, যে তোমালোক ভুল স্থানত আছা, যে ইয়াত কোনো জীৱই সুখী নাই, সুখ নামৰ কোনো বস্তুৱেই নাই, আৰু আপোনালোকে ইয়াত সুখ বিচাৰি আছে আৰু সুখ দিয়া সেই ভগৱানক বিচাৰি আছে, সেইজনৰ বাবে কান্দি আছে, সেইজনক অন্তৰেৰে বিচাৰি আছে। মই তোমালোকৰ বাবে কান্দি আছো যে ময়েই হয় সেই পৰমাত্মা, ময়েই তোমালোকৰ জনক হওঁ, ময়েই তোমালোকৰ পিতা হওঁ। আপোনালোকে এইটো ভুল কৰিলে, যি কাৰণে আজি এই কাল কচাই তাত বন্দী হ'ল। কাৰোবাৰ পুত্ৰক মাৰি পেলালে, কাৰোবাৰ পুত্ৰীক মাৰি পেলালে, কাৰোবাৰ জোঁৱাই মৰি গ'ল, কাৰোবাৰ কেঞ্চাৰ হৈ গ'ল, কাৰোবাৰ ভৰি কাটি গ'ল, কাৰোবাৰ কেঞ্চাৰ হৈছে, সেই ৰোগৰ কষ্টত ভুগি আছে। আৰু যিবোৰ বাকী আছে তেওঁলোকে ভাবে যে আমি ঠিকেই আছোঁ। যদি আপোনালোকে ৰোগৰহিত হৈ আছে তেনেহ'লে কাইলৈ মৃত্যু হ'ব আৰু তাৰপিছত গাধ হ'ব, তেন্তে কি ঠিকেই আছেনো? সেইবাবে পৰমাত্মাই মনত পেলাই দিয়ে, কবীৰ ये माया अटपटी सब गट आन अड़ी, किस किस को समझाऊं या कुए भांग पड़ी। পৰমাত্মাই কয়, কাক কাক বুজামনো? এই কাল ভগৱানে এই নকলি সুখৰ এটা কুঁৱাৰ ভিতৰত যেনেকৈ 1-2 কুইণ্টেল ভাং মিলাই ঢালি দিয়ে তাত, সেই কুঁৱাৰ পানী লাগিলে 1000 ব্যক্তিয়ে পান নকৰক কিয়,
আৰু খোৱাৰ পিছত তেওঁলোকৰ এক ধৰণৰ গতিবিধি, এক ধৰণৰ ভাষা, এক ধৰণৰেই আচৰণ হৈ যায়, কাৰণ সকলোৰে সেই একে নিচাই হৈছে। গতিকে এই কাল ভগৱানে এই ত্ৰিগুণময় মায়াৰ ইমান মাত্ৰা ঢালি দিছে আপোনালোকৰ ভিতৰত যে আপোনাৰ ইমান নিচা হৈ গ'ল ইয়াৰ, যেনেদৰে কাৰোবাৰ ভাল ঘৰ বাৰী হৈ যায়, ভাল গাড়ী এখন কিনি লয়, সেয়া নিচা হয় তেওঁৰ, আৰু সি দমন কৰিব নোৱাৰা হয়। আৰু সেই বালকে পাহৰি যায় যে কালি যদি তোমাৰ মৃত্যু হয় এই ঘৰ দুৱাৰ তোমাৰ লগত নাযায়। এই কথা কিয় বুজি নোপোৱা তুমি? পৰমাত্মাই আমাক মনত পেলাই দিব বিচাৰে যে সেই সুখবোৰ যিবোৰ আপুনি ইয়াতে বিচাৰি আছে, আপোনালোকে হত লোকত পাব। ইয়াত আপুনি যি গাড়ীৰ ব্যৱস্থা কৰিলে হাজাৰটামান কষ্ট ভুগি, তাতে ক'ৰবাত ইঞ্জিনত খেলি মেলি পাব, ক'ৰবাত তেল ভৰাব লাগিব, বহুত কিবা কিবি আছে। হতলোকলৈ গ'লে বিমান পাবা, তোমালোকে বিমান পাবা, আৰু আপোনাৰ মনেৰে যলৈ যাব বিচাৰে এক ছেকেণ্ডতে আপুনি গোটেই পৰিয়ালে বহি সকলোতে ঘূৰিব পাৰিব, কোনো পইচা নালাগে, সকলো বস্তু আপুনি ফ্ৰীতে পাব, সকলো সুখ পাব, আপোনাৰ কেতিয়াও মৃত্যু নহয়। আপোনালোকৰ এনেকুৱাই পৰিয়াল সেই সতলোকৰ ভিতৰতো থাকিব। এতিয়ালৈকে আপোনালোকক মূৰ্খ বনাই আছিলে এই নকলি সন্তবোৰে, যে তাতে পোহৰেই পোহৰ আছে, চেতনাই চেতনা আছে, আত্মা তাতে গৈ এনেদৰে বিলীন হয় যেন সমুদ্ৰত এটোপাল পানী। তেন্তে তালৈ গৈ কি কৰিবা? ইয়াতে যি সুখ দুখ আছে ঠিকেই আছে। তেওঁলোকৰ মগজু নাছিলে, জ্ঞান নাছিলে, তেওঁলোকৰ শুনাৰ ইচ্ছা নাছিলে, তেওঁলোকৰ সাধনা জ্ঞান ভুল আছিল, তেওঁলোক কালৰ দ্বাৰা প্ৰেৰিত, কালে পঠিয়াইছিলে তেওঁলোকক। গতিকে পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে জুঠে সুখ কো সুখ কহে য়ে মান ৰহা মনমোদ, য়ে সকল চবি না কাল কা, কুছ মুখ মে কুছ গোদ। এতিয়া পুণ্যাত্মাসকল আপোনালোকে দেখি আছে, ক'ৰবাত ভূমিকম্প আহি যায়, হাজাৰ লাখ সংখ্যাত মানুহ মৰি যায়, অন্য প্ৰাণীবোৰতো গণনাই নাই। ক'ৰবাত বানপানী হৈ যায়, বহু গাঁও উটি যায়, হাজাৰৰ সংখ্যাত ব্যক্তিৰ মৃত্যু হয়, আৰু তেওঁলোকে সেই ঘৰ বাৰীবোৰক সেই সাংসাৰিক সুখবোৰ গোটাবলৈ গোটেই জীৱন অতিবাহিত কৰে। তেওঁলোকৰ দৃষ্টিকোণ কেৱল তাতেই কেন্দ্ৰীভূত হৈ থাকে যে ঘৰ বনাই লওঁ, গাড়ী এখন লওঁ, এটা প্লট লৈ লওঁ, দুটা ঘৰ আৰু বনাওঁ, বেংক বেলেঞ্চ বনাই লওঁ, এটা ফেক্টৰী বনাই লওঁ। উদ্দেশ্য মানিমেকেই হৈ থাকে। পৰমাত্মাই কৈ কেঁচুৱাৰ খেল খেলি আছা তোমালোকে, আপোনালোকে জ্ঞান পোৱা নাই, সেইবাবেই ইয়াত ভ্ৰমি আছে। এক ছেকেণ্ডত কি বিজুলী পৰিব গমেই নাপাব, আৰু আপুনি ইয়াতেই স্থিৰ হ'ব খোজে। ইমান লেতেৰা লোকত, গতিকে তত্ত্বজ্ঞানৰ অভাৱ এয়া। যেতিয়া আপোনাৰ তত্ত্বজ্ঞান হ'ব, আপোনাৰ মনৰ ব্যৱস্থাই বেলেগ হৈ যাব। যেতিয়া আপোনাৰ তত্ত্বজ্ঞান হ'ব, আপোনাৰ মনৰ স্থিতিয়ে সলনি হৈ যাব, আপোনাৰ উদ্দেশ্য সলনি হৈ যাব। পৰমাত্মাই আহি আমাক মনত পেলাই দিছে, আপোনালোকে বিচাৰ কৰক যে আপোনাৰ মৃত্যুটো হ'বই হ'ব, লাগিলে সি গোটেই পৃথিৱীৰ ৰজাই হওক, অথবা ধনী বা দুখীয়াই হওক, যিকোনো ব্যক্তি, আপোনাৰ মৃত্যু হ'বই। আৰু আপুনি গোটেই জীৱন সংগ্ৰাম কৰি যি পাইছে সেয়া আপোনালোকৰ লগত নাযায়। এয়াতো ইউনিভাৰ্চেল ট্ৰুথ, এয়াতো সকলোৱে জানে। আৰু পুণ্যাত্মাসকল ঠিকেই আছে, আপোনালোকৰ পূৰ্বজন্মৰ পুণ্য যে আপোনালোকে যিবোৰ বস্তু উপলব্ধ পাইছে, এয়া এনেকৈ বুজি লওক যে এয়া আপোনালোকৰ নহয়। আপোনালোকে এখন ৰেষ্টুৰেণ্টত আছে। এতিয়া যেনেকৈ ভাল পুঁজি থকা ব্যক্তিয়ে, শেঠ ধনী ব্যক্তিয়ে ভাল ৰেষ্টুৰেণ্টলৈ গৈ নিজৰ 1, 2, 3, 4 যিমানেই বিচাৰে দিন ৰাতি ব্যতীত কৰিব বিচাৰে, গতিকে তেওঁৰ ওচৰত পইচা বহুত আছে, গতিকে এক হাই ক্লাছৰ হাই কোৱালিটিৰ ৰেষ্টুৰেণ্টৰ ভিতৰত বাস কৰি আছে। তাত ভাল সুবিধা আছে, সোফা ছেট আছে, ভাল পালেং আছে, টিভি আছে, সকলোবোৰ ব্যৱস্থা আছে তাত। বেল বজাই দিলে ৱেটাৰ আহিল, যিবোৰ আছে বস্তু উপলব্ধ কৰাই দিয়ে খোৱা বোৱাৰ। যদি এজন গৰীব ব্যক্তিয়ে গৈ এখন চিম্পল হোটেলত থাকে, য'ত এখনেই পালেং আছে আৰু চিম্পল আহাৰ আছে, তাত খৰচো কম। গতিকে এনেকৈ বুজক আপুনি, যি গৰীব হয় সি এক
চিম্পল হোটেলত আছে, যি ধনী তেওঁ দামী হোটেলত আছে, কিন্তু নিজৰ বস্তু কাৰো নাই তাত। হোটেললৈ যোৱা ব্যক্তিয়ে গম পায় যে তেওঁৰ বস্তু একোৱেই নাই ইয়াত, কেৱল সেয়া প্ৰয়োগহে কৰিব পাৰে আৰু সেয়া নিজৰ খৰচত। গতিকে এইখন কাল ভগৱানৰে হোটেল ফৰ এক্সাম্পল। আৰু ইয়াত আপোনালোকে নিজৰ পুণ্যৰ কাৰণে যি সুবিধা পাই আছে সেয়া আপোনালোকৰ পূৰ্বজন্মৰ পুঞ্জীৰ পৰা পাইছে, খৰচ আপোনাৰেই হৈ আছে। যি সুবিধা আপোনালোকে উপলব্ধ পাইছে আপোনাৰ পুণ্য ক্ষীণ হৈ আছে। আৰু গৰীব ব্যক্তিয়ে মানি লওক চিম্পল হোটেলত আছে, কোনোবাই জুপুৰিত আছে অথবা চিম্পল ঘৰ এটাত আছে, গতিকে তেওঁলোকো এটা হোটেলতে আছে। এদিন দুয়োটাই যাব লাগিব আৰু দুয়োটাই সকলো বস্তু ইয়াতে এৰি থৈ যাব লাগিব। এতিয়া ক'লৈ যাব? স্বদেশলৈ যাব লাগিব। হোটেলত সেইবোৰ ব্যক্তি থাকে যিসকলে বিদেশলৈ যায়, নিজৰ ঘৰৰ বাহিৰত আছে। আজিলৈকে আপোনালোকে এইটোৱে গম পোৱা নাছিল যে আমি এই হোটেল এৰি প্ৰস্থান কলৈ কৰিম। আপোনালোককতো জোৰ কৰি যেতিয়া আপোনালোকৰ পুঁজি শেষ হৈ যাব, আপোনালোকৰ সময় শেষ হৈ যাব, তেতিয়া আপোনালোকক ধৰি হোটেলৰ বাহিৰত পেলাই দিয়া হ'ব। এতিয়া যোৱা ক'লৈ যোৱা? যেতিয়া আমি ঘৰৰ পৰা বাহিৰলৈ যাওঁ তেনেকৈ কোনো কাম কাৰ্যবশতঃ, গতিকে যোৱাৰ আগতে আমি তাত ক'ত থাকিম, ৰাতি ক'ত ব্যতীত কৰিম তাৰ ব্যৱস্থা আগতেই কৰি যাওঁ। আৰু সংসাৰ এৰি যাব ওলোৱা ব্যক্তিয়ে তেতিয়াও নাভাবে যে মই মৃত্যুৰ পিছত যাম ক'লৈ। গতিকে সেই জ্ঞান এতিয়া আপোনালোকৰ প্ৰাপ্ত হৈ আছে যে আপুনি যদি এই সাধনা কৰে আৰু এই হোটেলত থাকে, যাৰ যেনেকুৱা ব্যৱস্থা আছে ঠিকেই আছে। যদি ধনী হয় তেন্তে সেই সুবিধাই প্ৰাপ্ত কৰা, যদি নিৰ্ধনী হয় সেই ঘৰতেই ব্যতীত কৰা। আৰু দুয়োটাই দুখন ৰুটিয়েই খায়, এজন গৰীবেও অথবা মহাজনেও। আৰু এখন বিচনাতেই শুৱে, 3খন 4-4খনত শুব নোৱাৰে। এটা কোণাত লাগিলে 10টা কোঠালি থকা ঘৰেই হওক, এটা ঘৰৰ এটা কোঠালিৰ এখন বিচনাত 3.5 বাই। পৰমাত্মাই কয়, क्या चुनाव मेंडिया और लंबी भीत उसार गरते 3.5 रात गणाते 4.25। অৰ্থাৎ আপুনি শোৱাৰ বাবে নিজৰ হাতখন ইমান হয়। প্ৰত্যেকৰে শৰীৰৰ নিজৰ হাতৰ 3.5 হাত জোখৰ থাকে, 3.5 হয় হাতখন। গতিকে পৰমাত্মাই কয় আপুনি লাগিলে 10টা কোঠালি থকা ঘৰেই বনাওক, তাতে 3.5 হাত বাই 1 হাত, ইমানখিনি ঠাইৰ প্ৰয়োজন আপোনাৰ। বাকী কোঠালিৰ প্ৰয়োজনেই নাই, কি লাভ হ'বনো? সময় নষ্ট, নিজৰ জীৱন ব্যৰ্থ কৰিলা। গতিকে কোৱাৰ ভাৱ এইটো যে ঠিক আছে, ভগৱানে আপোনাক ঘৰো দিছে, সুবিধাও দিছে, কোনো কথা নাই, কিন্তু এতিয়া ভৱিষ্যতৰ প্ৰস্তুতি কৰা, ইয়াৰ পৰা যোৱাৰ উদ্দেশ্য বনোৱা। অসংখ্য জন্ম হৈ গ'ল, আপোনালোকে ইয়াতেই ভ্ৰমি ফুৰিছে। এতিয়া পৰমাত্মাই আমাক কৈছে যে আপোনালোকে ইয়াত এই কাল কচাই লোকত বাস কৰি আছে, ই আপোনালোকক নিজৰ স্বাৰ্থৰ বাবে পোহপাল দি আছে। যেনেদৰে কচায়ে ছাগলী পালে, পুণ্যাত্মাসকল, আপোনালোকৰ ওপৰত 3টা গুণৰ ইমান বেয়াকৈ প্ৰভাৱ পৰিছে যে আপোনালোকে নিজৰ পৰিয়াল, নিজৰ সম্পত্তিক নিজৰ বুলি মানিছা। আৰু মানি লৈছা যেনেকৈ নিচাত থকা ব্যক্তিয়ে লাগিলে নলাতেই পৰি থাকক, লেতেৰা, অথবা বিচনাতেই শুই থাকক, সি নাজানে সি ক'ত আছে। গতিকে আজি আমাৰ সকলোৰে এনেকুৱা স্থিতি যে আমি এই সকলোবোৰ নিজৰ বুলিয়েই মানি লৈছোঁ। আৰু সেইবাবেই কোৱা হৈছে যে আপোনালোকে কচাইৰ লোকত বাস কৰি আছে আৰু ইয়ে আপোনালোকক খাব এটা এটাকৈ। ই কাকোৱেই ক্ষমা নকৰে। ই এখন পৰিয়ালৰ 3টাকৈ মানুহ খাই পেলাই, কোনোবা দুৰ্ঘটনাত অথবা কোনো অন্য কাৰণত বা বেমাৰত। আৰু বাকী থকাখিনিয়ে ভাবে যে আমি ভালেই আছোঁ। যাৰ লগত এনেকুৱা ঘটনা ঘটে তাৰ আগতে সিহঁতো আপোনালোকৰ দৰেই স্থিতিত আছিলে। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই দয়া কৰিলে আপোনালোকৰ ওপৰত এই জ্ঞান দিয়াৰ। আৰু ইয়াৰ বিকল্পও কৈছে, আপোনালোকে ইয়াৰ পৰা গৈ ক'ত থাকিব। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1-4 কৈছে,
ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ আছে। ওপৰৰ শিপাখিনিক ভাবা পূৰ্ণ পৰমাত্মা বুলি, আৰু তলৰ ফালে 3টা গুণৰূপী শাখা আছে, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। আৰু যি সন্তই এই ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগ কৈ দিব। ডাল কোন ভগৱান, এই সংসাৰৰূপী বৃক্ষৰ শিপা কোন, অৰ্থাৎ যাৰ দ্বাৰা সকলোৰে ধাৰণ পোষণ হয়, তেওঁ কোন প্ৰভু, আৰু শাখা কোন হয়, ডাল কোন হয়, আৰু পাত কোন। স্ববেদবিদ তেওঁ তত্ত্বদৰ্শী সন্ত। তত্ত্বদৰ্শী সন্তক প্ৰাপ্ত কৰাৰ পিছত 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ শ্লোকত কৈছে শ্ৰীমদ ভাগৱত গীতাৰ, তাৰপিছত পৰমেশ্বৰৰ সেই পৰম পদক বিচাৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আকৌ উভতি কেতিয়াও সংসাৰলৈ নাহে। আৰু যি পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, সংসাৰৰূপী বৃক্ষৰ প্ৰৱৰ্তী যাৰ পৰা বিস্তাৰ প্ৰাপ্ত হৈছে, সেই পৰমাত্মাৰ ভক্তি কৰা, আন কাৰো নহয়। আৰু গীতাৰ জ্ঞানদাতাই 8ম অধ্যায়ৰ 13 নম্বৰ শ্লোকত নিজৰ বিষয়ে কৈছে যে ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মাম অনুসমৰণ ইয়ে পৰ্যাতি তদন দেহম সে আতি পৰমামৃতি। মই ব্ৰহ্মৰ এটা ওম আখৰ আছে। গীতাৰ জ্ঞান এই ব্ৰহ্মই কৈ আছে, কালে কৈ আছে, শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে, আৰু এইটো কৈ আছে যে মই ব্ৰহ্মৰ কেৱল ওম মন্ত্ৰ আছে। ইয়াৰ উচ্চাৰণ কৰি সংসাৰ এৰি যোৱাৰ সময়ত, মৰাৰ সময়তো যদি ইয়াৰেই জপ কৰে, তেতিয়া অমৰ পৰা পাব লগা পৰম গতি প্ৰাপ্ত হয়, সেই ব্ৰহ্মলোক প্ৰাপ্ত হয়। ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও আকৌ আহে। 8ম অধ্যায়ৰ 16 নম্বৰ শ্লোকত গীতাত স্পষ্ট কৰিছে তেওঁলোকো পুনৰাবৃত্তিত আহে। গতিকে গীতাৰ জ্ঞানদাতাই কৈছে 4ৰ্থ অধ্যায়ৰ 5 আৰু 9 নম্বৰ শ্লোকত, গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2, গীতাৰ জ্ঞানদাতাই কৈছে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জনম হৈ গৈছে, তুমি নাজানা, কিন্তু মই জানো। গতিকে ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ যি জ্ঞানদাতা তেওঁ ব্ৰহ্ম হয়, কাল হয়। আৰু গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32ত স্বয়ং কৈছে যে মই কাল আৰু এতিয়া প্ৰবৃত্ত হৈছোঁ। শ্ৰীকৃষ্ণ কাল নাছিলে। শ্ৰীকৃষ্ণ হোৱা হ'লে কিয় ক'লে হয় মই এতিয়া প্ৰবৃত্ত হৈছোঁ? শ্ৰীকৃষ্ণটো আগতেই উপস্থিত আছিলে তাত অৰ্জুনৰ লগত তেওঁৰ সাৰথি হৈ। গতিকে পুণ্যাত্মাসকল, এই সদগ্ৰন্থ আমাৰ অমূল্য ৰত্ন। ইয়াক আমাৰ ধৰ্মগুৰুসকলে বুজি নাপালে, খেলি মেলি কৰি দিলে, আমাক ওলোটা জ্ঞান শিকাই দিলে, শ্ৰীকৃষ্ণক সুপ্ৰিম পাৱাৰ বুলি কৈ দিলে, য'ত নেকি শ্ৰীকৃষ্ণটো এখন ব্ৰহ্মাণ্ডৰ শতগুণ বিভাগৰ মন্ত্ৰী বুলি ভাবা, আৰু এওঁৰ পিতা কালক এখন ব্ৰহ্মাণ্ডৰ মুখ্যমন্ত্ৰী বুলি ধৰি লোৱা, আৰু অভাৰঅল কণ্ট্ৰলাৰ সমগ্ৰ ব্ৰহ্মাণ্ডৰ সেই প্ৰধানমন্ত্ৰী বুলি ভাবা, পৰম অক্ষৰ ব্ৰহ্ম বুলি ভাবা। তেওঁ পূৰ্ণ পৰমাত্মা। তেওঁৰ সাধনা কৰিবলৈ গীতাৰ জ্ঞানদাতাই বাৰে বাৰে কৈ আছে। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62ত কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1ত অৰ্জুনে সুধিলে যে পৰমাত্মা, আপুনি যি 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত যি তৎব্ৰহ্মৰ তথ্য দিছে যে তৎব্ৰহ্মৰ সৈতে পৰিচিত প্ৰাণী এই আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত আৰু সকলো কৰ্মৰ সৈতে পৰিচিত ব্যক্তিয়ে জৰা আৰু মৰণৰ পৰা বাচি যোৱাৰ বাবে প্ৰযত্ন কৰে। জৰা মানে বৃদ্ধাৱস্থা আৰু মৰণ মানে মৃত্যু। বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচি যাবৰ বাবে যিয়ে প্ৰযত্ন কৰে তেওঁ সেই তৎব্ৰহ্মৰ সৈতে পৰিচিত, অৰ্থাৎ সেই পূৰ্ণ পৰমাত্মাৰ সৈতে পৰিচিত, সেই শাশ্বত স্থানৰ সৈতে পৰিচিত। তালৈ যোৱাৰ পিছত মানুহ বুঢ়া নহয়, বৃদ্ধাৱস্থা নাহে আৰু মৃত্যু নহয়। 8ম অধ্যায়ৰ 1ম মন্ত্ৰত অৰ্জুনে সুধিলে যে কিম তৎব্ৰহ্ম, সেই তৎব্ৰহ্ম কি হয় কৈ দিয়ক মোক। এতিয়া 8ম অধ্যায়ৰ 3 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতা কালেই কৈ আছে ব্ৰহ্মই, যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ অন্য হয় সেই প্ৰভু, সেই স্বামী, সেই মালিক। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 আৰু 34ত স্পষ্ট কৰিছে যে সেই সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখ কমলেৰে কৈ এক অমৃত জ্ঞান প্ৰচাৰ কৰিছে। সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত ধাৰ্মিক অনুষ্ঠানৰ, আধ্যাত্মিক মাৰ্গৰ ভক্তিবিধি বিস্তাৰিতভাৱে কৈছে। সেয়া তত্ত্বজ্ঞান। সেই তত্ত্বজ্ঞানক অৰ্জুন তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতা এৰি প্ৰশ্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক তত্ত্বজ্ঞানৰ উপদেশ কৰিব। ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাত সেই তত্ত্বজ্ঞান নাই, আৰু গীতাৰ জ্ঞানদাতাও সেই তত্ত্বজ্ঞানৰ সৈতে অপৰিচিত। সেইবাবে ই দাসক পঠিয়াইছে পৰম পিতাই,
কবিৰ ভগৱানে তত্ত্বদৰ্শী সন্ত বনায়। এতিয়া যি প্ৰসংগ চলি আছে, গীতাৰ জ্ঞানদাতাই 8 নম্বৰ অধ্যায়ৰ 3য় মন্ত্ৰত কৈছে যে তেওঁ পৰমাক্ষৰ ব্ৰহ্ম। এতিয়া গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 5 আৰু 7 নিজৰ সাধনা কৰাৰ কথা কৈ আছে। মোৰ ভক্তি কৰা, মোক প্ৰাপ্ত কৰিবা, কিন্তু যুদ্ধ কৰিব লাগিব। আৰু পুণ্যাত্মাসকল য'ত যুদ্ধ হয় তাত শান্তি নহয়। গতিকে সেইবাবে গীতাৰ জ্ঞানদাতাই কয় 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত যে সৰ্বভাৱেৰে তুমি সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, সেই পৰমক্ষৰ ব্ৰহ্মৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰমধামক প্ৰাপ্ত কৰিবা, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। এতিয়া গীতাৰ জ্ঞানদাতাই গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 8, 9, 10 কৈছে যে সেই সচিদানন্দ ঘনব্ৰহ্মৰ ভক্তি কৰা প্ৰাণীয়ে সাধক ভক্তিৰ শক্তিৰে, যোগৰ বলেৰে, যোগ মানে সাধনাৰ বলেৰে, ভক্তিৰ শক্তিৰে, সেই মন্ত্ৰৰ ভক্তিৰ উপাৰ্জনৰ শক্তিৰে সেই পৰমাত্মাক সচিদানন্দ ঘনব্ৰহ্মক অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্মকেই প্ৰাপ্ত কৰে। তেওঁ নিজৰ মন্ত্ৰটো কৈ দিলে 8ম অধ্যায়ৰ 13 নম্বৰ শ্লোকত যে মই ব্ৰহ্মৰ কেৱল ওম নামৰ আখৰ আছে, নাথিং এলছ। ওম নমঃ শিৱায়, ওম ভগৱতী বাসুদেৱায় এইবোৰ মন্ত্ৰ নহয়। ইয়াতো কেঁচুৱাক নিচুকোৱা খেল নাহে, মিঠা ঔষধ। 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কেৱল সংকেত দিছে যে সেই সচিদানন্দ ঘন ব্ৰহ্মক পোৱাৰ 3টা মন্ত্ৰৰ জপ আছে, নাথিং এলছ, তাৰ অতিৰিক্ত একো নাই। ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণে ত্ৰিবিধে সমৰ্থ ব্ৰাহ্মণাৎ তেন বেদা যজ্ঞা বিহিতা পুৰা। কিয়নো পৰমাত্মা প্ৰত্যেক যুগতে আহে আৰু প্ৰত্যেক যুগতে নিজৰ যথাৰ্থ জ্ঞান শুনায়। কিছুমান পুণ্যাত্মাই সেইবোৰ স্বীকাৰ কৰে, সেইবাবে কয় যে ষ্টাৰ্ট যেতিয়া হয় সেই সময়ত পৰমাত্মাই যথাৰ্থ জ্ঞান দিয়ে। ব্ৰাহ্মণ মানে বিদ্বান পুৰুষ, বুদ্ধিমান ব্যক্তি। আকৌ এই আধাৰতে তেওঁলোকে সাধনা কৰে। তাৰপিছত কিছুদিনৰ পিছত আকৌ এই কালৰ দূত সক্ৰিয় হৈ যায় আৰু যথাৰ্থ জ্ঞানক সমাপ্ত কৰি দিয়ে। সেইবাবে গীতাৰ জ্ঞানদাতাই কৈছে যে মই আগতেও এই জ্ঞান দিছোঁ শাশ্বত এই সকলোকে, আকৌ সেয়া আগলৈ কিছুদিন চলিলে আকৌ নোহোৱা হৈ গ'ল, এতিয়া পুনৰ দি আছোঁ। গতিকে ইয়াত কৈছে যে ওম তৎসৎ ওম ব্ৰহ্মৰ। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 3টা পুৰুষ আছে, এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষেই কাল হয়, ব্ৰহ্ম হয়, যাৰ লগত আমি বন্দী হৈ আছোঁ তাক কাল কচাই বুলি কোৱা হয়। ইয়াক বেদৰ যি জ্ঞাতা বুলি কৈছিল ইয়াক ব্ৰহ্ম বুলি কৈছিল, আৰু ব্ৰহ্মকেই সুপ্ৰিম পাৱাৰ বুলি কৈছিল। এওঁলোকে কখও নাজানিছিল। ই কেৱল 21 ব্ৰহ্মাণ্ডৰহে স্বামী, প্ৰভু হয়, ব্ৰহ্ম হয়। ব্ৰহ্ম মানে ভগৱান, স্বামী। আৰু আকৌ পৰব্ৰহ্ম ইয়াৰ পৰা আগলৈ, যেনে ককা আজো ককা, এজন ককা তাৰে নেক্সট ককা, এটা ব্ৰহ্ম তাৰপিছত পৰব্ৰহ্ম। পৰব্ৰহ্মক অক্ষৰ পুৰুষ বুলিও কোৱা হয়, ক্ষৰ পুৰুষ বুলিও কোৱা হয় ব্ৰহ্মক। অক্ষৰ পুৰুষ 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী, নীল পদ্ম শংখ, 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী অক্ষৰ পুৰুষ বুলি কোৱা হয়। এওঁৰ আয়ুস বহুত, সেইবাবে এওঁক অক্ষৰ পুৰুষ বুলি কোৱা হয়। এতিয়া যি 3য় নম্বৰৰ হয় গীতাৰ অধ্যায় নম্বৰ শ্লোক 16 দুজন পুৰুষ আছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। আৰু কৈছে যে যিমান এওঁৰ অন্তৰ্গত প্ৰাণী আছে শৰীৰধাৰী এই সকলোৰে, আৰু লগতে এই দুয়ো ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ শৰীৰটো নাশবান, জীৱাত্মা কাৰোৰে নমৰে। আগলৈ আকৌ 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে কি উত্তম পুৰুষেতু অন্য পৰমাত্মা ইতি উদাহৰতে। উত্তম পুৰুষ, পুৰুষোত্তম, পুৰুষোত্তমটো কোনো আনহে হয় এই দুয়োজনতকৈ, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ। সেয়া 8ম অধ্যায়ৰ 3 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। এতিয়া চাওক, ব্ৰহ্ম এজন ক্ষৰ ব্ৰহ্ম, ক্ষৰ পুৰুষ কোৱা বা ক্ষৰ ব্ৰহ্ম কোৱা, যাক কাল বুলি কয়, যিয়ে গীতাৰ জ্ঞান শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি দিছে, ইয়াক ক্ষৰ ব্ৰহ্ম বুলি কয়। এওঁ 21 ব্ৰহ্মাণ্ডৰ ব্ৰহ্ম হয়, স্বামী হয়। আৰু যি অক্ষৰ ব্ৰহ্ম, অক্ষৰ পুৰুষ বুলি কোৱা বা অক্ষৰ ব্ৰহ্ম, তেওঁ 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী। তেওঁক পৰমক্ষৰ পুৰুষ কোৱা, পৰমক্ষৰ ব্ৰহ্ম কোৱা। তেওঁ অসংখ্য ব্ৰহ্মাণ্ডৰ অভাৰঅল কণ্ট্ৰলাৰ, আৰু তেওঁই এই সংসাৰৰূপী বৃক্ষৰ মূল হয়, শিপা হয়, যাৰ দ্বাৰা সকলোৰে ধাৰণ পোষণ হয়, যি সকলোৰে পালক।
गीतार अध्याय नंबर 15 श्लोक नंबर 17 কৈছে যে उत्तम पुरुष है तू अन्य परमात्मा इति उदाहरते ये लोग तर्म आविष्य विवर्ती अवैश्वर ইয়াত কৈছে যে উত্তম পুৰুষ তুমি অন্য এই ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ তেওঁ শ্ৰেষ্ঠ ভগৱান উত্তম মানে শ্ৰেষ্ঠ পুৰুষোত্তম বুলি কোৱা উত্তম পুৰুষ বুলি কোৱা একেই কথা পুৰুষোত্তমটো কোনো আনহে হয় তেওঁ পৰম অক্ষৰ ব্ৰহ্ম অষ্টম অধ্যায়ৰ 3য় শ্লোকত গীতাৰ জ্ঞানদাতাটো স্পষ্ট কৰি দিছে আৰু যাক পৰমাত্মা বুলি কোৱা হয় এতিয়া পুণ্যাত্মাসকল এতিয়ালৈকেতো আপোনালোকৰ আধ্যাত্মিক মাৰ্গৰ ABCDৰো জ্ঞান নাছিলে কাৰণ আমাৰ গুৰুৱে এনেকুৱা নকলি আছিলে তেওঁলোকৰে জ্ঞান নাছিলে এতিয়া পৰমাত্মাৰ অৰ্থ কি হয় এতিয়া আজিৰ যি সৎসংগ সেয়া পৰমাত্মা কোন হয় এই কচাই কালৰ লোকত আমি বাস কৰি আছো এতিয়া এই কেনেদৰে কচাই হ'ল আৰু পৰমাত্মা কোন হয় যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 স্পষ্ট কৰি দিছে कि उत्तम पुरुष है तू अन्य परमात्मा इति उदाहरते যাক পৰমাত্মা বুলি কোৱা হয় পৰমাত্মা পৰম মানে শ্ৰেষ্ঠ আত্মা মানে সোল অৰ্থাৎ ভাল আত্মা দীন দয়াল বুলি যাক কোৱা হয় পৰমাত্মা শ্ৰেষ্ঠ আত্মা আৰু যিয়ে মাৰে সমস্ত পৰিয়ালকে মাৰে কাটে আৰু বেয়া অৱস্থা কৰি থৈছে তেন্তে তেওঁ পৰমাত্মা হ'ব পাৰে জানো কেতিয়াও নোৱাৰে যদিও আমি তেওঁক অজানিতে পৰমাত্মা বুলি মানি লৈছোঁ কিন্তু তেওঁ পৰমাত্মা নহয় যেতিয়া পৰমাত্মাৰ পৰিভাষাৰ সৈতে পৰিচিত হ'ব পৰমাত্মা তেওঁই হয় যিয়ে সুখ দিয়ে দুখ নিদিয়ে গতিকে তেওঁ সৎলোক সেই পৰমাত্মা যিয়ে আমাক সেই স্থানৰ কথা কৈছে যে মোৰ সেইখন লোক হয় য'ত মই এনেকুৱা ব্যৱস্থা কৰি থৈছোঁ যে আপোনালোক অসংখ্য ব্ৰহ্মাণ্ডৰ প্ৰাণীয়ে সেই সৎলোকত থাকিব পাৰিব আৰু সকলোৰে বাবে একেধৰণৰে ব্যৱস্থা আছে সুন্দৰ মহল বনোৱা আছে তেজপুঞ্জৰ সুন্দৰ সন্মুখত বাগিচা আছে সন্মুখত পাৰ্ক বনোৱা আছে তাত বহুত সুন্দৰ ফল মেমা সদায় লাগি থাকে আৰু যেতিয়াই বিচাৰা কিবা আহাৰ কৰাৰ ইচ্ছা কৰিলেহে আপোনাৰ পাকঘৰত তৈয়াৰ হৈ থকা পাব বনাই থোৱা ৰান্ধি থোৱা ছেকেণ্ডতে আৰু ফল ফ্ৰুইট গতিকে তালৈ যোৱাৰ বাবে পৰমাত্মাই কৈছে গতিকে তেওঁই পৰমাত্মা তেওঁ পৰমাত্মা বুলি কয় তাত মৃত্যু নাই বৃদ্ধাৱস্থা নাই ৰোগ নাই শৰীৰ এনেকুৱা খং ৰাগ নাই আৰু তাৰ ব্যৱস্থা এনেকুৱা বিচাৰিলেও খং নুঠিব কাৰণ সকলোৱে একেধৰণৰে সুবিধা পাইছে যেনে পুণ্যাত্মাসকল আপোনালোক ইয়াত আছে 2 দিন থাকিব 10 দিন থাকিব আপোনালোকে বনাই থোৱা ভোজন ভাণ্ডাৰত পাই যাব সকলো একেধৰণৰ ক'তো পাৰ্থক্য নাই বহাৰ ব্যৱস্থা সকলোৰে একেই আপোনালোকৰ বিচনাও একেধৰণৰ হ'ব একেধৰণৰ সকলোৱে গা ধোৱাৰ ব্যৱস্থা সকলো একেধৰণৰ পাব গতিকে ইয়াত খং নুঠিবই কোনোবা মূৰ্খৰহে বুদ্ধি নোহোৱাৰহে যাৰ স্বভাৱ ভাল নহয় সিহঁতে আহিহে যিটি কথা ক'ব কোনোবাই এঠাইত গাদ্দি লগাই লৈছে নিজৰ বিচনাখন পাৰি লৈছে আন এজনে আহি ক'ব উঠা ইয়াৰ পৰা মই বহিম ইয়াত আপুনি য'তে নাযায় কিয় এনেকুৱা ধৰণৰ বেয়া মানুহ পাবই ইহঁতবোৰ দুৰ্বুদ্ধিৰ যদি সভ্য ব্যক্তি হ'ল হয় তেন্তে ইয়াত কোনো ধৰণৰ খং ৰাগ নহ'লেহেঁতেন কাৰণ সকলোৱে একেধৰণৰ ব্যৱস্থা পাইছে এনেকৈ সৎ লোকৰ ভিতৰতো তাত কোনো বস্তুৰ অভাৱ নাই চুৰ ডকাইত আৰু এই বেয়া কামবোৰ কিয় কৰে কাৰণ ইয়াত সকলো বস্তুৰ অভাৱ প্ৰত্যেক বস্তু প্ৰত্যেকৰে তাত উপলব্ধ নাই যোনেই নহওক কিয় কাৰোবাৰ এনেকুৱা বেমাৰ হ'ব সি যিমানেই মহাজন নহওক কিয় ঔষধ নাপায় মূৰ মাৰি লোৱা দেৱালত যিমান পাৰা এজনে কৈ আছিল সি বহু ডাঙৰ মহাজন আছিল কোটি টকাৰ উপাৰ্জন আছিলে তাৰ কিন্তু সি একোৱেই ফল খাব নোৱাৰিছিলে না আহাৰ কৰিব পাৰিছিলে দালিৰ পানী ঘুলি আৰু চেকি খাইছিলে মায়াৰ কি কৰিবা এতিয়া ঘৰ বাৰী এতিয়া মূৰত তুলি ল'বা নেকি বিনা ভক্তিৰ প্ৰাণী ইয়াতেই দুখত থাকিব আগলৈ যমৰ দূতে তেওঁলোকক বহুত কষ্ট দিব গতিকে ইয়াত পৰমাত্মাই আপোনালোকক ক'ব বিচাৰিছে যে আপোনালোক কালৰ লোকত আছে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16-17 তিনিটা পুৰুষ আছে এতিয়া 17 নম্বৰৰ পৰিক্ৰম চলি আছে যে উত্তম পুৰুষ তুমি অন্য আৰু পৰমাত্মা উদাহৰতে তেওঁ পৰমাত্মা বুলি কোৱা হয় আৰু ইয়ে লোক তৰ্ম আবিষ্য বিৱৰ্তি যিয়ে তিনিওটা লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে ও আবেশ্বৰে তেওঁৱেই হ'ল অবিনাশী পৰমেশ্বৰ তেওঁৱেই হ'ল অবিনাশী ভগৱান অবিনাশী স্বামী গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 18 এই বুদ্ধি
হীন ব্যক্তিয়ে যি নকলি তেওঁলোকে কয় যে ৰামপালে 15 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকৰ বিষয়ে কিয় নকয়? যে তাত লিখা আছে যে গীতাৰ জ্ঞানদাতাই কৈছে যে মই লোকবেদত মই এই সকলোবোৰ প্ৰাণীতকৈ উত্তম। সেইবাবে লোকবেদত পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ। গতিকে ইয়াৰ অৰ্থ এইটো যে গীতাৰ জ্ঞানদাতা 21 ব্ৰহ্মাণ্ডৰ স্বামী হয় আৰু ইয়াৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে ইনক্লুডিং ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ উত্তম হয়, শ্ৰেষ্ঠ হয়, এওঁলোকতকৈ উত্তম। গতিকে দন্তকথাৰ আধাৰত লোকবেদৰ আধাৰত মই পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ, কাৰণ মই এওঁলোকতকৈ উত্তম, শ্ৰেষ্ঠ, শক্তিশালী হয়। সেইবাবে মই পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ। উত্তম পুৰুষ তুমি অন্য 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত তাত ক্লিয়াৰ কৰি দিলে। গতিকে পুণ্যাত্মাসকল, এয়া অজ্ঞানতাৰেই পৰিণাম। যদি অলপ চলপ জাবৰ থাকি যায় তেতিয়া কাৰ্বৰেটাৰটোৱে ভিন্ন ধৰণৰ শব্দ কৰিব ধৰে। গতিকে এওঁলোকৰ তাতো এই দাসে বিচাৰে যে সকলো চাফা কৰি দিওঁ যাতে আপোনালোকক কোনেও মিছগাইড কৰিব নোৱাৰে। গতিকে এই প্ৰকাৰে 15 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকটোক বুজা যে তাত কৈছে যে মোৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে সিহঁততকৈ মই উত্তম, সেইবাবে পুৰুষোত্তম বুলি কয়। এওঁলোকতকৈ শক্তিশালী, শ্ৰেষ্ঠ, সেইবাবে পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ হৈ আছো। কিন্তু পুৰুষোত্তমটো কোনো আন 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত। গতিকে প্ৰসংগ এতিয়া আমি ইয়ালৈ আহোঁ যে তাক পৰমাত্মা বুলি কোৱা হয়। পৰমাত্মা প্ৰভুৰ নামৰ অৰ্থ হ'ল স্বামী। তাক ব্ৰহ্ম কোৱা, প্ৰভু কোৱা, চাহিব কোৱা বা ৰাম, গড, খুদা, আল্লাহ কোৱা। আল্লাহও স্বামী। আৰু যেনেকৈ পৰমাত্মা বুলি কাক কয়? পৰমাত্মা তেওঁক কোৱা হয় যিয়ে কেতিয়াও কাকো দুখ নিদিয়ে, সকলোকে কেৱল সুখেই দিয়ে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, যুগে যুগে মানৱ জীৱনক জটিল কৰি তোলা আধ্যাত্মিক প্ৰশ্নসমূহৰ সঠিক উত্তৰ কেৱল সঁচা সৎগুৰুৱেহে দিব পাৰে। উত্তৰ প্ৰদেশৰ নিবাসী মোহিত কুমাৰৰ মনতো বহুদিন ধৰি একেটা প্ৰশ্নই ঘূৰি ফুৰিছিল। পূৰ্ণ পৰমাত্মা কোন? এই সৃষ্টি জগতখন কোনে সৃষ্টি কৰিছে? ভগৱান ক'ত থাকে? তেওঁ কেনেকৈ লাভ কৰিব পাৰি? এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি তেওঁ বহু ঠাইত চেষ্টা কৰিলে, আনকি সংসাদেশ পন্থতো গৈ তাত বুজাই দিয়া ভক্তি সাধনাও কৰিলে। কিন্তু তাৰ পিছতো তেওঁ নাপালে কোনো প্ৰকৃত সুখ, নাপালে নিজৰ প্ৰশ্নসমূহৰ সঠিক উত্তৰ। মোহিত কুমাৰৰ মতে তেওঁৰ জীৱনৰ আচল পৰিৱৰ্তন তেতিয়াহে আহিল যেতিয়া তেওঁৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ লাভ কৰিলে। তেওঁ দাবী কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা পোৱাৰ পিছত তেওঁ নিজৰ সকলো আধ্যাত্মিক প্ৰশ্নৰ উত্তৰ লাভ কৰে। দৰ্শকসকল, আহক জানো মোহিত কুমাৰৰ কথাত কিমান সত্যতা আছে। শুনো আহক তেওঁৰ কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোহিত কুমাৰ। মোহিত, আপুনি ক'ৰ পৰা আহিছে? মই ইউ.পি. ডিষ্ট্ৰিক্ট উৰিয়া, উত্তৰ প্ৰদেশৰ। মোহিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই 13 অক্টোবৰ 2019। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই সতপালদেৱ মহাৰাজ হানসাদেশৰ পৰা নাম লৈছিলোঁ আৰু মই 7 বছৰ ধৰি তেওঁৰ পৰা নাম দীক্ষা লৈ আছিলোঁ আৰু তেওঁ দিয়া ভক্তি মাৰ্গত মই চলি আছিলোঁ আৰু লগতে সকলো দেৱী দেৱতাৰ, শংকৰদেৱৰ, দুৰ্গা দেৱীৰ যিমানবোৰ দেৱী দেৱতা আছে সকলোৰে ভক্তি কৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মই আহিলোঁ কাৰণ মোৰ প্ৰশ্ন আছিল। ছাৰ, কি প্ৰশ্ন আছিলে আপোনাৰ? মোৰ প্ৰশ্ন আছিল যেনে ধৰক ভগৱান ক'ত থাকে, ভগৱানক কেনেকৈ পাব পাৰি আৰু কোনে দেখিছে। এইবোৰ প্ৰশ্ন মোৰ মনত আছিল আৰু মই ভগৱানক বিচাৰি ফুৰিছিলোঁ। মই বিনতি কৰিছিলোঁ যে ভগৱান আছে। মই বহুত সন্ত মহাত্মাক প্ৰশ্নও কৰিছিলোঁ, বিনতিও কৰিছিলোঁ, যেনে ধৰক মীৰাবাই, প্ৰহ্লাদ, হনুমানদেৱ ইত্যাদি সকলোৰে তেওঁলোকৰ যে কথা আহে সন্ত মহাত্মাৰ, তেওঁলোকৰ কেছেটো শুনিছিলোঁ। গতিকে এওঁলোকক মই মনে মনে প্ৰাৰ্থনা কৰিছিলোঁ, যদিহে আপোনালোকে প্ৰভুক দেখিছে, ক'ৰবাত যদি ভগৱানক দেখিছে, যদি ক'ৰবাত লগ পাইছে, তেনেহ'লে মোক ৰাস্তা দেখাওক। মোৰ সৰুৰ পৰাই উদ্দেশ্য আছিল ভগৱানক ভক্তি কৰা আৰু মই এতিয়ালৈকে ভক্তি কৰিবই পৰা নাই আৰু ভক্তিৰ অবিহনে পাৰ হ'ব নোৱাৰিম। সেইবাবে মই ভগৱানক বিচাৰি ফুৰিছিলোঁ আৰু মই প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাছিলোঁ, কাৰণ মই আগতে প্ৰেক্টিছো কৰিছিলোঁ।
3-4 ঘণ্টা মেডিটেশ্যন কৰাৰ লক্ষ্য আছিল যে মই লাহে লাহে মেডিটেশ্যনৰ সময়টো বঢ়াম। মোহিত, আপুনি কৈছে যে আপুনি সতপাল মহাৰাজদেৱৰ সৈতে 6-7 বছৰ ধৰি জড়িত আছিল আৰু 3-4 ঘণ্টালৈকে আপুনি মেডিটেশ্যন কৰিছিল। আপোনাৰ ভগৱানৰ প্ৰতি অটুট শ্ৰদ্ধা আছিল। আপুনি যিকোনো প্ৰকাৰে ভগৱানক পাব বিচাৰিছিল আৰু সন্ত মহাত্মাও হ'ব বিচাৰিছিল। গতিকে এনেকুৱা কিয় কৰিব বিচাৰিছিল? কি কাৰণ আছিল? চাওক, ইয়াৰ কাৰণ এইটোৱে আছিল যে মোৰ মুখ্য উদ্দেশ্য আছিল যে ভগৱানক বিচাৰি পোৱা। মই ভগৱানক প্ৰাপ্ত কৰিব বিচাৰোঁ, কিন্তু মই আজিলৈকে ভক্তি কৰা নাই। যদি মই কোনোবাটো জনমত ভগৱানৰ সঁচা ভক্তি কৰিলোহেঁতেন, তেন্তে মই সংসাৰৰ 84 লাখ যোনিত আহিব নালাগিল হয় আৰু মোৰ এই মনুষ্য জীৱনো হাতৰ পৰা ওলাই যাব। মই শুনিছোঁ যে 84 লাখত এবাৰ মনুষ্য জীৱন পায়। এইটো জীৱনো গুচি যাব। মই মনুষ্য জীৱনটো ব্যৰ্থ নকৰোঁ। মৰিবতো লাগিবই, মৃত্যুটো সত্য, কিন্তু মই মোৰ জীৱনটো এবাৰ ভগৱানক অৰ্পণ কৰিব বিচাৰোঁ। মানে মই ভগৱানক বিচাৰিয়ে মৰি যাম, ভগৱানক বিচাৰিয়ে ভক্তি কৰিম। মোহিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ জানিলে? কেনেকৈ আহিলে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ এনেকৈ আহিলোঁ যে মই এটা কোম্পানীত কাম কৰি আছিলোঁ। মই আপোনাক আগতেও কৈছিলোঁ যে মই ভগৱানক বিচাৰি আছিলোঁ। 3-4 মাহলৈকে মই কান্দি আছিলোঁ। ভগৱানক বিচাৰি খালী ভৰি অহা যোৱা কৰিছিলোঁ। সেই সময়তে আমাৰ কোম্পানীত এজন ছাৰ আছে। তেওঁৰ ফোনত মানে ৱাটাৰ বুকৰ ফ্ৰী সন্ত ৰামপালদেৱ মহাৰাজৰ যি কিতাপ আহে তাৰ লিংক আছিল। তেওঁ চাগে কিতাপখন ফ্ৰী বুলি দেখা পাই অৰ্ডাৰ কৰি দিলে। সেইখন 7-8 দিনৰ ভিতৰত আহি পালে। সেইখন অহাৰ পিছত কি হ'ল, যেতিয়া কিতাপখন আহিল তেতিয়া সেইখন লৈ কোম্পানীত আৰু যিবোৰ ছিনিয়ৰ আছে তেওঁলোকে কিতাপখনৰ অপমান কৰিব ধৰিলে যে বাবা লোকটো এনেকুৱাই হয়, ধৰ্ম চৰ্ম বুলি একো কথা নাই, এনেকেই কথাবিলাক কৈ কিতাপখন ৰাখি দিলে। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ আৰু সকলো ধাৰ্মিক কিতাপ পঢ়িছিলোঁ, ভাল হওক বা বেয়া হওক, ভালবোৰ মই ভিতৰত ৰাখি লওঁ আৰু বেয়া হ'লে এৰি দিছিলোঁ। তেতিয়া মই সেই কিতাপখন পঢ়িলোঁ, 7-8 দিনমান একেলগে পঢ়িলোঁ। তাতে যি অদ্ভুত জ্ঞান লিখা আছিলে, মোৰ মূৰেই ঘূৰাই গ'ল। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ, গতিকে মই বিনতি কৰিব ধৰিলোঁ। সপোনতো বিনতি কৰিব ধৰিছিলোঁ, দিনে ৰাতিয়ে কৈছিলোঁ, হে ভগৱান, আপুনি সঁচাটো মোক কওক, আচলতে ভগৱান হয় কোন? এই কিতাপখনত এনেকৈ লিখা আছে, তেন্তে এইখন কিতাপ শুদ্ধ নেকি? যে সংসাৰৰ মানুহে যি ভক্তি সাধনা কৰি আছে, নিয়ম ক্ৰিয়াবোৰ কৰি আছে, সেয়া ভুল। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ, গতিকে ভগৱানক বিনতি কৰিছিলোঁ। তেতিয়া ভগৱানে কি কৰিলে, সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত চাগে হাতৰ পৰা 10 দিনৰ ভিতৰত মোৰ ফোনতো সেই লিংকটো আহিল। তাৰপিছত মই এইবাৰ জ্ঞানগংগা কিতাপখন অৰ্ডাৰ কৰিলোঁ। প্ৰথমে জীৱনৰ সুগম পথ আহিল, তাৰপিছত জ্ঞানগংগা কিতাপখন আহিল। যেতিয়া মই জ্ঞানগংগা কিতাপখন সম্পূৰ্ণকৈ পঢ়িলোঁ, তেতিয়া কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। সেই কিতাপখন মই পঢ়িলোঁ। মই যেতিয়া আকৌ এবাৰ সেই কিতাপখন পঢ়িছিলোঁ, তেতিয়াহে মই ভালদৰে বুজিব পাৰিলোঁ। যেতিয়া মই বুজি পালোঁ, সেই সময়তে মই তাতে নম্বৰ লিখা আছিলে, সেই কিতাপৰ নম্বৰটোত ফোন কৰি সোধাত ক'লে যে ক'ৰ হৈ আপুনি? মই ক'লোঁ দিল্লীৰ। তেতিয়া তেওঁ ক'লে যে আপুনি দিল্লীৰ তেওঁৰ আশ্ৰমৰ পৰা নাম দীক্ষা ল'ব পাৰে। মোহিত, আপোনাৰ এডুকেশ্যন কি আৰু বয়স কিমান? ছাৰ, মই গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়াৰৰ হয়। মোৰ বয়স 23। মোহিত, আপুনি এজন ডেকা ল'ৰা। এই বয়সত ল'ৰা ছোৱালীয়ে নিজৰ কেৰিয়াৰ বনায়, পঢ়া শুনা কৰে, কিন্তু আপুনি ভগৱানক বিচাৰিলে। গতিকে আপুনি সেইসকল ল'ৰা ছোৱালীক কি ক'ব বিচাৰিব যিসকলে কয় যে ভক্তি এতিয়া নহয়, বুঢ়া বয়সতহে কৰিব লাগে? মই তেওঁলোকক এটা কথাই ক'ব বিচাৰোঁ, মনুষ্য জীৱন 84 লাখ যোনিৰ পিছতহে পায় আৰু এবাৰেই পায়। আমি যি কৰ্মক্ৰিয়া কৰোঁ এই সংসাৰতহে সকলোবোৰ ঠিক আছে কৰি আছোঁ বাৰু, কিন্তু আমি ভক্তিৰ ফালেও ধ্যান দিব লাগে। ভক্তিৰ কোনো এজ নাথাকে আৰু মৃত্যুৰো কোনো সময় নাথাকে। সৰুকাল হওক, ডেকা অথবা বৃদ্ধকাল, ভক্তিও এটা ভাল সংস্কাৰে আমি আঁকোৱালি ল'ব লাগে। সৰুকালেই হওক, ডেকা অথবা বুঢ়া কাল, অৰ্থাৎ সৰু ল'ৰা ছোৱালীও কৰিব পাৰে, ডেকা ল'ৰাও কৰিব পাৰে, বৃদ্ধাৱস্থাত বয়স হোৱাৰ পিছতো কৰিব পাৰে। ইয়াৰ কোনো এজ নাই, সকলোৱে কৰিব পাৰে। মোহিত, আপুনি ভগৱানক বিচাৰি ঘূৰি ফুৰিছিলে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজক লগ পালে আৰু তেওঁৰ পৰা নাম দীক্ষা ল'লে। তেন্তে ভক্তি কৰাৰ বাবে আপুনি কিবা লাভ পালেনে? আটাইতকৈ ভাল আৰু আটাইতকৈ ধুনীয়া প্ৰমাণ সহিতে সন্ত ৰামপালদেৱৰ যি জ্ঞান, সেয়া মই পালোঁ। তাতে মই শান্তি পালোঁ আৰু মোৰ মানসিক শান্তিও পালোঁ, বহুত শাৰীৰিক লাভো পালোঁ, আৰ্থিক সমস্যাও শেষ হ'ল। গতিকে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই আধ্যাত্মিক জ্ঞান পালোঁ, যিটো মই বিচাৰি আছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই এটা চাকৰিও পালোঁ। এতিয়া মই সন্তুষ্ট, ভগৱানৰ সৎভক্তিৰ মাৰ্গো মই পালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে প্ৰায়ে কোৱা হয়, সন্ত ৰামপালদেৱ মহাৰাজে দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পূজা কৰিবলৈ বাধা দিয়ে। এইটো কথা সঁচানে? চাওক, সন্ত ৰামপালদেৱ মহাৰাজে ভক্তি কৰিবলৈ মানা নকৰে, আনকি তেওঁ সকলোকে সঠিক ভক্তিৰ কথাহে কয়।
তেওঁৰ মূল মন্ত্ৰটো কি, মানে কেনেকৈ ভক্তি কৰিব লাগে, কেনেকৈ সাধনা কৰিব লাগে। কাৰণ আমি ইমান দেৱী দেৱতাক পূজা কৰোঁ, কেতিয়াবা মন্দিৰলৈ গুচি যাওঁ, ধূপ জ্বলাই দিওঁ, প্ৰসাদ দিওঁ, এনেকুৱা ধৰণৰ ভক্তি কৰিব নালাগে। ভক্তিটো নিজৰ আস্থাৰে মনৰ পৰা কৰিব লাগে। মনটো একো বেকাৰ কামত নলগাই এই ভগৱানৰ ওপৰত আস্থা ৰাখিব লাগে। তেওঁ যিমানবোৰ দেৱী দেৱতা আছে, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, সকলোৰে ভক্তিৰ কথা কয়, কিন্তু এটা মূল মন্ত্ৰৰে ভক্তিৰ কথা কয়। তেওঁলোকৰ এটা মেইন সাধনা থাকে। মোহিত সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মক মানে? হয়, চাওক সন্ত ৰামপালদেৱে কি ধৰ্মক মানে। এই প্ৰশ্নৰ উত্তৰ হ'ল তেওঁৰ মানৱ ধৰ্মক মানে। সন্ত ৰামপালদেৱ মহাৰাজে তেওঁ কৈছেও, বেদেও এইটোৱে কৈছে যে জীৱ আমাৰ জাতি হয়, আমাৰ ধৰ্ম মানৱতা, হিন্দু, মুছলিম, শিখ, ইছাই আন ধৰ্মৰ নহয় কোনো। মোহিত ধৰক কোনোবাই শিখ ধৰ্মৰ হয়, মুছলিম ধৰ্মৰ হয়, অথবা ইছাই ধৰ্মৰ হয়, নাইবা হিন্দু ধৰ্মৰ হয়। যদি তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেন্তে কি তেওঁলোকে নিজৰ ধৰ্মৰ ভক্তি এৰিব লাগিব? অথবা সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মৰ ভক্তিৰ কথা কয়? হয়, চাওক সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিৰ কথা কয় সেয়া একেবাৰেই সহজ। সকলো বেদতে হিন্দু হওক, মুছলিম হওক, শিখ, ইছাই যিকোনো ধৰ্মৰেই নহওক, তাত একো পাৰ্থক্য নাথাকে। যেনে ধৰক হিন্দু, মুছলিম, শিখ, ইছাই বেলেগ নহয়, সেইবোৰ একো ধৰ্ম নহয়, কেৱল মানৱতাই ধৰ্ম। আৰু সকলো সৎগ্ৰন্থতে হিন্দু হওক অথবা মুছলিম হওক, তেওঁলোকৰ নিজৰ সৎগ্ৰন্থত থকা ভক্তি দিয়ে। গতিকে তেওঁলোকে নিজৰ নিজৰ ধৰ্ম পঢ়িব লাগে, তেতিয়াহে নিজৰ ধৰ্মৰ ধাৰ্মিক কিতাপত কি লিখা আছে বুজিব পাৰিব। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰমাণিত ভক্তি দি আছে সেয়া কৰিব পাৰে। মোহিত, আজি যিসকল শ্ৰদ্ধালুৱে আপোনাক দেখি আছে, তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব, বিশেষকৈ হানছা দেশপন্থীসকলক? হয়, চাওক হানছা দেশপন্থীসকলক মই এইটোৱে ক'ব বিচাৰিম যে চাওক, আপোনালোক সকলোৱে শিক্ষিত। সেই পৰমেশ্বৰৰ কৃপাত আজিৰ পৰা 40-50 বছৰৰ আগতেতো একোৱেই নাছিলে, ইমান জ্ঞান নাছিলে, ইমান বিজ্ঞান নাছিলে। আজি আমি পৰমেশ্বৰৰ কৃপাত আমি শিক্ষিত, আৰু আজি আমি সকলো নকলি ধৰ্মগুৰুৰ সৈতেও জড়িত। মই এওঁলোকক এটাই নিবেদন জনাম যে আপোনালোকে কৃপা কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। বেদৰ কথা সন্ত ৰামপালদেৱে কি ক'ব বিচাৰিছে এইটো মিলাই চাওক, তাৰপিছত গম পাব যে কি ভুল শুদ্ধ। আপুনি নিৰ্ণয় লওক। আপোনালোকে যি ভক্তি কৰি আছে, মই নকওঁ যে আপোনালোকে ত্যাগ কৰক, বাকী প্ৰথমে আপুনি নিৰ্ণয় লওক। কি ভুল শুদ্ধ নিৰ্ণয় কৰাৰ পিছত তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব পাৰে, যদিহে আপোনাৰ ভাল লাগে। এনেওতো তেওঁ ভক্তিৰ সকলো প্ৰমাণ দিয়ে আছে। এই প্ৰকাৰে নিজৰ ধৰ্মৰ কিতাপবোৰ পঢ়ক, সন্ত ৰামপালদেৱ মহাৰাজে কি কৈছে তেওঁৰ লগত মিলাওক, তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ কল্যাণ কৰাওক। মোহিত, ভক্তি কিয় কৰিব লাগে? যদি কোনোবা সুখত আছে তেন্তে ভক্তি কিয় কৰিব লাগে? চাওক, ভক্তি এইকাৰণে কৰিব লাগে যে যি প্ৰকাৰে ল'ৰা ছোৱালীবোৰক স্কুলত পঢ়াবলৈ যে এডমিশ্যন দিয়ে আৰু পঢ়ে, সিহঁতে পঢ়াৰ লগে লগে ভাবে যে নিজৰ কেৰিয়াৰ বনাব লাগে, মই কিবা প্ৰাপ্ত কৰিব লাগিব। পঢ়া শেষ হোৱাৰ পিছত ভাবে যে আৰ্থিক সমস্যাৰ কথা ভাবে, চাকৰিৰ কথা ভাবে, পঢ়া শুনা কৰি যি লাভ পাব বুলি ভাবে, সেই লাভৰ বাবে প্ৰেৰিত হয়। আৰু এই প্ৰকাৰেৰে কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয় যিয়ে পঢ়া শুনা নকৰে, সিহঁতে একোৱেই নাপায়। ঠিক একেই আমাৰ মনুষ্য জীৱন। আমি জীৱন যাপন কৰি ভক্তি কৰিব লাগে যাতে ভগৱান পাব পাৰোঁ, সঁচা ভক্তি কৰি। যদি আমি পঢ়া শুনা নকৰোঁ তেনেহ'লে 84 লাখ জনীত আমি ঘূৰি ফুৰিব লাগিব, কাৰণ ভক্তিৰ অবিহনে আমাৰ কল্যাণ নহয় এতিয়া। গতিকে আমাৰ জীৱনত ভক্তি কৰাটো প্ৰয়োজনীয়ই হয়। ছাৰ, আপুনি নিচাও কৰিছিল নেকি? হয় ছাৰ, মই নিচা কৰিব ধৰিছিলোঁৱেই। আগতে কৰা নাছিলোঁ, পিছত কৰিব ধৰিলোঁ। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি এই নিচা কৰাটো বাদ দিলেনে? হয়, কাৰণ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়া মই নাম দীক্ষা ল'লোঁ, জ্ঞান বুজিলোঁ আৰু তেওঁৰ নিয়ম পালন কৰিলোঁ, তেতিয়া কেৱল মোৰ নিচাই নহয়, সকলো প্ৰকাৰৰ বেয়া অভ্যাস মোৰ পৰা আঁতৰি গ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত সকলো বেয়া অভ্যাস আঁতৰি গ'ল। এতিয়া মই শান্তিৰে জীয়াই আছোঁ, আৰু যি মই ভগৱানক বিচাৰি যি প্ৰশ্ন সুধি ফুৰিছিলোঁ সেই উত্তৰো মই পালোঁ। এতিয়া মই বহুত ভালদৰে আছোঁ আৰু সেই ভগৱানৰ ভক্তিও কৰি আছোঁ। মোহিত, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আমি বহুত ধৰণেই ল'ব পাৰোঁ। যেনে ধৰক সকলো ষ্টেটতে সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান কেন্দ্ৰ আছে, আপুনি খবৰ ল'ব পাৰে। আৰু দ্বিতীয়তে আপোনাৰ তাত যদি কিতাপ আছে, কিতাপতো নম্বৰ লিখা থাকে, তাতে কণ্টেক্ট কৰি আপুনি খবৰ ল'ব পাৰে যে আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰ ক'ত আছে। আৰু লগতে আপুনি যদি টিভিত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাই, তাতে হালধীয়া শাৰী এটা আহে, সেই হালধীয়া শাৰীত যি নম্বৰ লিখা থাকে সেই নম্বৰত যোগাযোগ কৰি আপুনি তেওঁলোকৰ পৰা তথ্য লৈ নাম ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন।
অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।